গল্প নৰমাংস খাদকৰ আত্মকথা। গল্পকাৰ ডাক্তৰ জয়ন্ত কুমাৰ গোস্বামী। মই মানুহৰ মাংস খাওঁ। হয়, ঠিকেই শুনিছে, মই মানুহৰ মাংস খাওঁ আৰু খাই খুব ভাল পাওঁ। লুণীয়া কচকচীয়া মানুহৰ মাংস মোৰ প্ৰিয় খাদ্য। যোৱা 4-5 বছৰ ধৰি সুবিধা পালেই মই মানুহৰ মাংস খাই আহিছোঁ। অৱশ্যে আমাৰ বংশত যে কেৱল মইহে নৰমাংস খাইছোঁ তেনে নহয়, মোৰ পূৰ্বজসকলেও বহুতেও নৰমাংস খাইছিল। এই সংক্ৰান্ততে তেওঁলোকক কেন্দ্ৰ কৰি দুখনমান বিখ্যাত কিতাপো ৰচনা হৈ গৈছে। এই নৰমাংস ভক্ষণৰ কথা জনা বহুতে মোক এক ভিন্ন দৃষ্টিৰে চায়। মই পাছে এই কাৰ্যক বিশেষ কিবা হীন কাৰ্য বুলি নাভাবোঁ। ছাগলী, গোমাংস আদি যদি খাব পাৰোঁ, নৰমাংস খোৱাত ইমান চিন্তা কৰিবলৈ কি আছে? মই নৰমাংস খোৱাৰ বাবে যোৱা 3 বছৰে মোক এনেদৰে বন্দী কৰি ৰখা হৈছে। কিন্তু ৰাখিলে কি হ'ব? মই সুবিধা বুজি ইয়াতো মাজে সময়ে নৰমাংসৰ সোৱাদ লৈ আহিছোঁ। নলমে বা কিয়? মানুহৰ মাংসৰ কথাই বেলেগ। সোৱাদটো উত্তম হৈয়ে তাতে যদি কেতিয়াবা নহবাকৈ সন্মুখত পাই যাওঁ, নোখোৱাৰ প্ৰশ্ন উঠে কেনেকৈ? তদুপৰি মোক বন্দী কৰিহে ৰাখিছে, মাৰিতো পেলোৱা নাই। কিন্তু এতিয়া খাদ্যৰ নামত কি পাওঁ? সতেজ খাদ্যৰ কথা বাৰু বাদেই দিলোঁ, গেলা গোন্ধোৱা খাদ্যখিনিকে দেখোন পেট ভৰাই খাবলৈ নাপাওঁ। আপোনালোকে মন কৰিছেই চাগে যে ভালদৰে খাবলৈ নোপোৱাৰ ফলতে মোৰ শৰীৰটো ক্ষীণাই একেবাৰে নিশকতীয়া হৈ পৰিছে। গতিকে ওচৰলৈ আহি নিজকে খা বুলি আগুৱাই দিলে নেখামনে? কথাবোৰ ভালদৰে বুজা নাই বোধহয়। ৰ'ব অকণমান বিশদভাৱে কওঁ। মানুহে মাছ মাংস, ঘাঁহ পাত, চাউল দাইল আদি সকলো বস্তু খায়, কিন্তু তেওঁলোকে এই সকলোবোৰ সিজাইহে খায়। আমি ঘাঁহ পাত নেখাওঁ, কেৱল মাংসহে খাওঁ। এই মাংস সিজাই দিব নালাগে, কেঁচাই খাওঁ। কেইদিনমান আগতে মোক বন্দী কৰি ৰখা গঁৰালটোৰ ভিতৰলৈ হাত সুমুৱাই এজন মানুহে ফটো তোলা আপোন পঢ়া হৈ গৈছিল। গতিকে সুবিধা বুজি খপকৈ হাতখন ধৰি খাই পেলালোঁ। এবাৰ আন এজন ডেকাই আকৌ কিহবাৰ বিৰহতে নে সাজ নালাগোতেই খোৱা পানী টুপিৰ প্ৰভাৱতে আমাৰ গঁৰালৰ ভিতৰলৈ জাপ মাৰি দিলে। গতিকে তেনেদৰে মুখৰ আগতে পোৱা খাদ্যখিনি কেনেকৈ নাখাওঁ বুলি কওঁ বাৰু? অৱশ্যে মোৰ এই খাদ্যাভ্যাস আৰম্ভণিৰ অন্তৰালত কিছু ঘটনা সোমাই আছে। সৰুতে আমাক আমাৰ মা দেউতাই শিকাইছিল, পথালি চকুৱাবোৰৰ পৰা সাৱধানে থাকিবি আৰু পৰাপক্ষত ওচৰলৈ নাযাবি। এই যে মানুহ নামৰ প্ৰাণীজাত, সিহঁত বৰ সিয়ান। সিহঁতৰ দৰে চটফটীয়া অবুজনকেইটা অকণমান সাৱধান হ'লেই গঁৰালত সুমুৱাই নি কোনোবা চাৰ্কাছ পোৱাবগৈ। নহ'লে বা তহঁতৰ দাঁত হাড় আদিৰে মাদুলি বনাবগৈ, হয়তো ছালখন চেলাই সিহঁতৰ চৌৰাঘৰত সজাই থ'বগৈ। সৰুৰে পৰা এনেবোৰ কথা শুনি আমি কেৱল সৰুতেই নহয়, ডেকা বয়সতো এই দুঠেঙীয়া বিধৰ পৰা দূৰে দূৰে থাকিছিলোঁ। আমি থকা পাহাৰখনৰ নামনিতে মানুহৰ এখন গাঁও আছিল। তাৰ পৰা প্ৰায়ে কিছুমান মানুহ আমাৰ পাহাৰখনলৈ চুৰ কৰি খৰি কাটিবলৈ আহিছিল। এনেদৰে অহা অনেক মানুহৰ মই কেইবাবাৰো মুখামুখি হৈছিলোঁ, কিন্তু প্ৰতিবাৰতে মই সিহঁতক একো নকৰি নিজেই দূৰলৈ আঁতৰি আহিছিলোঁ। এবাৰ কিন্তু এনেদৰে অকলশৰে খৰি কাটিবলৈ অহা মানুহ এজন মই জিৰাই থকা ঠাইলৈ আহি একেবাৰে মোৰ মুখৰ আগতে পৰিলহি। মোক দেখি মানুহটোৱে বেঙামোটা গৰুৰ দৰে থপথপাই কঁপিবলৈ ধৰিলে। মই তাক একো নকৰোঁ বুলিয়েই ভাবিছিলোঁ, কিন্তু কি ভাবি জানো সি তাৰ হাতত থকা দাখন জোৰেৰে মোৰ গালৈ মাৰি পঠিয়ালে। দাখন আহি মোৰ আগফালৰ সোঁ ভৰিত আঘাত কৰিলে। সাংঘাতিকভাৱে দুখ পাই মই জোৰেৰে গুজৰি উঠিলোঁ। দেখিলোঁ মোৰ ভৰিখনৰ হাতোৰাৰ ওপৰতে কাটি তেজ ওলাব ধৰিছে।
মোৰ প্ৰচণ্ড খং উঠিল। মানুহটোক এক শিক্ষা দিওঁ বুলি থিয় হ'বলৈ চেষ্টা কৰি দেখিলোঁ মই আগৰ দৰে সহজতে থিয় হ'ব পৰা নাই। লেকেচিয়াই আগুৱাই গৈ সন্মুখত বাঘ মই লাগি কঁপি থকা মানুহটোৰ গাত মোৰ বাওঁ হাতোৰাখনেৰে এটা চাপ মাৰি দিলোঁ। নখ লাগি মানুহটোৰ পেটটো ফাটি গ'ল আৰু পেটৰ ভিতৰৰ নাড়ীবোৰো ওলাই আহিল। আৰু বেছিনো কি কৰিম এই ভাবি মই লাহে লাহে সেই ঠাই এৰি কিছুদূৰ গুহা এটাত থকা মোৰ চুঙলৈ লেকেচিয়াই খোজ ল'লোঁ। পাছত গম পালোঁ যে গাঁৱৰ মানুহবোৰে হেনো কথাটো শুনি দল বান্ধি আহি সেই মানুহটোক দাংকোলা কৰি লৈ গ'ল। মোৰ ভৰিৰ ঘাঁ টুকুৰা পাছে শুকাবলৈ বহুত দিন ল'লে। শুকোৱাৰ পাছতো মই আগৰ দৰে জোৰেৰে দৌৰি চিকাৰ কৰিব নোৱাৰা হ'লোঁ। ইফালে পেটৰ ভোকটোনো পূৰাব লাগিব। গতিকে লেকেচিয়াই হ'লেও ৰাতি ৰাতি ওচৰৰ গাঁওখনলৈকে গৈ বাটত ঘূৰি ফুৰা কুকুৰ, গঁৰালত থকা ছাগলী বা গোহালিৰ পৰা গৰু পোৱালি আনি মাৰি খোৱা কৰিলোঁ। কিন্তু কেইদিনমানৰ পাছত গাঁৱৰ মানুহবোৰ সষ্টম হ'ল আৰু ৰাতি পাল পাতি পহৰা দিয়া আৰম্ভ কৰিলে। এদিন সন্ধিয়া লগাৰ কিছু পাছতে গাঁওখনত সোমাই এক সাংঘাতিক বিপদতহে পৰিলোঁ। মই গাঁৱত সোমোৱাৰ গম পাই হাতত জোৰ দা জাঠি আদি লৈ মানুহৰ এটা দলে মোক চাৰিওফালৰ পৰা আগুৰি ধৰিলে। মই সিফালেই পলাব বিচাৰোঁ, সেইফালেই দেখোঁ জুই আৰু হাতত জাঠি জোং লৈ কেইবাটাও মানুহ। উপায় নাপাই এফালে অকলশৰীয়া থকা মানুহৰ গাতে জঁপিয়াই পৰি তাক জোৰে কামুৰি মাৰি দিলোঁ আৰু কিবাকৈহে মানুহৰ জুমটোৰ পৰা সাৰি উভতি আহিলোঁ। সেই ঘটনাৰ পাছতে কিন্তু মোৰ গাঁওখনলৈ যাবলৈ ভয় লগা হ'ল। কেৱল ভয়েই নহয়, লগে লগে যথেষ্ট সংকটতো পৰিলোঁ। ভৰিৰ আঘাতখিনিৰ বাবে আগৰ দৰে চিকাৰ ধৰি খাব নোৱাৰা হৈছিলোঁৱেই। পাহাৰখনতো জীৱ জন্তুৰ সংখ্যা কমি আহিছিল। নকবিবনো কিয় ওচৰৰ মানুহবোৰে আহি পাহাৰখনৰ গছ বনবোৰ কাটি তহিলং কৰিলে। অনেক মানুহে পাহাৰৰ হাবি চিকুণাই ঘৰ সাজি বহু অংশত থাকিবলৈ আৰম্ভ কৰিলে। আগতে থকাৰ দৰে পহু, বন গাহৰি আদিতো নোহোৱা হ'লেই লাহে লাহে পাহাৰখনৰ শহাপহু এটাও পাবলৈ নোহোৱা হ'ল। কিন্তু পেটৰ ভোকৰ পৰা ৰক্ষা পাব লাগিব। গতিকে এদিন ইফালে সিফালে ঘূৰি কিবা পাওঁ নেকি চাই ফুৰোঁতে গাঁৱৰ পৰা খৰি লুৰিবলৈ অহা অকলশৰীয়া বুঢ়ী এগৰাকীক দেখা পালোঁ। পেটৰ ভোকটো উগটি উঠিল। লগতে কেইদিনমান আগতে গাঁৱৰ মানুহবোৰে আগুৰি ধৰা সময়ত মানুহটো কামোৰোঁতে পোৱা সুন্দৰ লুণীয়া সোৱাদটোৰ কথা মনত পৰিল। গতিকে সেইদিনা সহজতে বুঢ়ীগৰাকীক মাৰি আনন্দেৰে খালোঁ। খাব নোৱাৰা অৱশিষ্টখিনিও টানি টানি এঠাইত লুকুৱাই থলোঁগৈ। সেই খাদ্যৰে মোৰ কেইবাদিনো গ'ল। তাৰ পিছত এটা এটাকৈ মানুহ কেইবাটাও মাৰি খালোঁ। ইয়াৰ পাছতে মানুহ মাৰি খোৱা মোৰ অভ্যাসত পৰিণত হ'লগৈ। এইবিধ খাদ্যৰ সোৱাদৰ কথাটো আগতে কৈছোঁৱেই। মই আটাইতকৈ ডাঙৰ কথাটো হ'ল এই চিকাৰ কৰিবলৈ অতি সুবিধাজনক। আমাৰ অইন জীৱ জন্তুৰ দৰে সিহঁতৰ শিং নাই, নখ দাঁত আদিৰো আক্ৰমণ বা আত্মৰক্ষা কৰিব নোৱাৰে। হৰিণ বা আমাৰ দৰে তীব্ৰ বেগে দৌৰিবও নোৱাৰে। গতিকে লগত থকা অস্ত্ৰ শস্ত্ৰৰ পৰা অলপ সাৱধান হৈ বিশেষকৈ অকলশৰে থকা মানুহৰ লক্ষ্য কৰি ল'লে হ'ল। পাছফালৰ পৰা আক্ৰমণ কৰিলে প্ৰায়ে সিহঁতে একো গমকে নাপায়। হাতত দা কুঠাৰ কিবা থাকিলেও তেতিয়া ব্যৱহাৰ কৰিবলৈ সুবিধাকে নাপায়। মাজতে অৱশ্যে মই এটা কথাত অলপ বিভূতিত পৰিছিলোঁ। যেতিয়াই মানুহ এটাক মই আক্ৰমণ কৰোঁ বুলি ভাবোঁ দেখোঁ মানুহটোৱে মোলৈ মুখ কৰি আছে, আনকি খোজকাঢ়িও গৈ থাকে, পিছমুখ কৰে। কেইদিনমান পাছত অৱশ্যে সিহঁতৰ চতুৰালি মই বুজি পালোঁ। হাবিলৈ আহিলে সিহঁতে মানুহৰ মুখ অঁকা এখন মুখা মূৰৰ পিছফালে পিন্ধি আহে। গতিকে সিহঁতৰ পিছফালটো সন্মুখফাল বুলি এক ভ্ৰান্ত ধাৰণা হয়। সেই চতুৰালি বুজি উঠাৰ পাছতে মোৰ মানুহ চিকাৰ কৰা আগৰ দৰে সহজ হৈ পৰিল। কিন্তু এই সহজ জীৱনেই মোৰ কাল হ'ল। এদিন সাধাৰণতে খাদ্য বিচৰা অঞ্চলত ঘূৰি ফুৰোঁতে দেখিলোঁ যে ছাগলী এটা তাৰ গঁৰালত বান্ধি থোৱা আছে আৰু সি বিৰক্তিত বেবাই আছে।
আগতে গঁৰাল গোহালিত সোমাই পোহনীয়া জন্তু লৈ অনা অভ্যাস আছিলেই, সেয়ে সহজতে পোৱা চিকাৰটো এৰি দিব নিবিচাৰিলোঁ। বিশেষ এক চিন্তা নকৰাকৈ তাক ধৰিবলৈ নিঃশব্দে আগবাঢ়ি গ'লোঁ। ঘটংকৈ হোৱা শব্দটোহে মোৰ সম্বিত ঘূৰিল। সোমাই যোৱা গঁৰালটো প্ৰকৃততে এখন ফান্দহে, আৰু ঘটংকৈ শব্দৰে তাৰ দুৱাৰখন বন্ধ হৈ গ'ল। কাষতে থকা দীঘল দীঘল লোৰ শলাকেইডালত মই আগতে মনেই কৰা নাছিলোঁ। সৰ্বশক্তিৰে বেৰ ভাঙি ওলাই আহিব বিচাৰিলোঁ। খঙতে চিঞৰি গুজৰি তালফাল লগালোঁ, কিন্তু কি হ'ব? তাৰ পাছতে মানুহবোৰে মোক আনি এই স্থানত বন্দী কৰি ৰাখিছে। আমাৰ তাহানিৰ বল বিক্ৰমৰ প্ৰতীক বাঘ মই বৰ্তমান হৈ পৰিলোঁ সৰু ল'ৰা ছোৱালীৰ মনোৰঞ্জনৰ বস্তু। এই পথালি চকোৱা জাতটোৱে যে কেৱল মোৰহে এই গতি কৰিলে তেনে নহয়। অতীজৰে পৰা সিহঁতে আমাৰ গোটেই জাতিটোৰে প্ৰচণ্ড অপকাৰ কৰি আহিছে। আগতে সিহঁতৰ অনেক ৰজা মহাৰাজাই কেৱল নিজৰ মনোৰঞ্জন আৰু আনন্দৰ বাবে জংঘললৈ পাদিপহৰীয়ালৈ বাঘ চিকাৰ কৰিবলৈ আহিছিল। তেতিয়াৰ দিনত মানুহে আনিছিল খাচি লোৱা এনলীয়া বা দুনলীয়া বন্দুক। গতিকে এবাৰ গুলী চলোৱাৰ পাছত সাজু হ'বলৈ সিহঁতক কিছু সময় লাগিছিল। তেতিয়া আমাৰ পূৰ্বপুৰুষসকলে কিন্তু ভাল যুঁজ কেইবাখনো যুঁজিছিল। কিন্তু লাহে লাহে সিহঁতৰ অস্ত্ৰবোৰ উন্নত হ'বলৈ ধৰিলে। লাগ বুলিলে একেলগে জাউৰিয়ে জাউৰিয়ে গুলী বৰষিব পৰা হ'ল। গতিকে যুঁজবোৰত আমাৰ আধিপত্য নোহোৱা হৈ আহিল। মোৰ কিন্তু খং উঠে যে নিজক চিকাৰী বোলা এই শ্ৰেণীটোৰ কাম কাজতহে। যদি যুঁজ দিয়াৰ মনেই আছে, সাহসেৰে মুখামুখিকৈ যুঁজা। কাৰ কিমান সাহস বা ক্ষমতা আছে দেখা যাব। চাং পাতি মনে মনে লুকাই থাকি হাতত বন্দুক লৈ আক্ৰমণ কৰি হত্যা কৰাত আৰু কিবা সাহসিকতা আছেনে? মোৰ সকলোতকৈ বেছি খং উঠে যেতিয়া এই চিকাৰী নামৰ মানুহকেইটাই একপক্ষীয়ভাৱে চিকাৰৰ কথাবোৰ লিখি তেওঁলোকৰ সাহসৰ কথা বুলি জাহিৰ কৰি সকলোৰে পৰা বাহ লয়। তেওঁলোকৰ বক্তব্য সকলোৱে শুনে বা পঢ়ে, কিন্তু আমাৰ বাঘৰ বক্তব্য শুনে কোনে? কুমায়ুন নামৰ এটা অঞ্চলত এজন চিকাৰী লেখকে এসময়ত তেওঁৰ কামৰ বাবে হেনো বৰ নাম কৰিছিল। তেওঁ মোৰ পূৰ্বজ এগৰাকীক গুলীয়াই বৰ বীৰত্ব প্ৰকাশ কৰি কিতাপ পত্ৰ আদি লিখিছিল। কিন্তু তাত বাৰু কি বীৰত্ব আছে? যিগৰাকী মহিলা বাঘক হত্যা কৰি তেওঁ বাহ লৈছিল, সেই শ্বহীদ বাঘিনীগৰাকীয়ে যে আমাৰ জাতিটোৰ বিৰুদ্ধে মানুহে কৰা অন্যায়ৰ সাহসিকতাৰে প্ৰতিবাদ কৰিছিল আৰু 436টা মানুহক কেৱল তেওঁৰ নখ আৰু দাঁতেৰে সিপুৰি লৈ বাট দেখুৱাইছিল, তাক কোনেও কেতিয়াও লিখি প্ৰকাশ নকৰিলে বা স্বীকাৰো নকৰিলে। এই দুঠেঙীয়া জীৱ অৰ্থাৎ মানুহ জাতিটো বৰ সৎ, ধূৰ্ত আৰু দুতলীয়া। এতিয়া আমাৰ সংখ্যা কমি কমি প্ৰায় নোহোৱাৰ দৰে হৈছেগৈ। গতিকে তেওঁলোকে সভা পাতি বা টেলিভিছন আদিত কোৱা আৰম্ভ কৰিছে বাঘ ৰক্ষা কৰা। কিন্তু আনহাতে তেওঁলোকেই অবিৰতভাৱে আমাৰ বাঘভূমি হাবি জংঘলবোৰ ধ্বংস কৰি গৈছে। পানী যোগানৰ আধাৰ সজাৰ নামত আমাৰ চোংবোৰ ডিনামাইট ফুটাই নষ্ট কৰি পেলাইছে। ক'ৰবাত যদি আমাৰ জ্ঞাতি এজনে খাদ্য বিচাৰি গৈ সিহঁতৰ হাতত ধৰা পৰে, কেৱল যে হানি খুচি মাৰি পেলাই এনে নহয়, প্ৰায়ে কাটি টুকুৰা টুকুৰ কৰি ৰান্ধি খাই থয়। বহু কথা ক'লোঁ। এটা কথা অৱশ্যে ঠিক যে এই বয়সত এতিয়া দুৰ্বল শৰীৰেৰে মই ইয়াত থকাটোৱেই ভাল। অৱশ্যে ইয়াত বৰ্তমান মই অকলেই আছোঁ। খোৱা বোৱা ঠিকমতে পোৱা নাই, তথাপি ভাৱ হয় এই গঁৰালটোৱে যেন মোৰ বাবে নিৰাপদ ঠাই। ৰ'ব, কিবা অলপ শব্দ হৈছে। কিন্তু কিহৰ শব্দ সেয়া? এতিয়াতো নিশা বহু পৰ হ'ল। এই স্থানততো মানুহৰ সমাগম কেতিয়াবাই বন্ধ হয়। ভালদৰে ৰক্ষণাবেক্ষণ নকৰাৰ ফলত ভাগি পৰা আৱেষ্টনীৰ ভগা অংশৰে দেখোঁ কেইজনমান মানুহে মনে মনে ভিতৰলৈ সোমাই আহিছে। সিহঁতৰ হাতত আছে দা আৰু টৰ্চ লাইট। সিহঁতে দেখোঁ মোৰ ফালেহে আগুৱাই আহিছে। কি উদ্দেশ্য সিহঁতৰ? ময়ো সষ্টম হোৱা ভাল। কিন্তু মোৰ দুৰ্বল ভৰিকেইখনে দেখোঁ মোক থিয় হ'বলৈ শক্তি দিয়া নাই।
आयो हम